আপোনালোক সকলোকে সংবাদকৰ্মীসকলক নমস্কাৰ জনাই আমাৰ আজিৰ যি সংবাদমেল সেই সংবাদমেল আৰম্ভ কৰিব খুজিছো। আজি আমি আপোনালোকক অসমখনৰ বাজেটখন আচলতে কেনেকুৱা হ'ব লাগে এনে বাজেটখনক সমালোচনা কৰি আছো, কিন্তু সকলোৱে সমালোচনা কৰে, কিন্তু গঠনমূলকভাৱে কনষ্ট্ৰাকটিভ যে একচুৱেলি বাজেটখন কেনেকুৱা হলে অসমৰ প্ৰত্যেকজন মানুহে ধনী হ'ব পাৰিব। অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন চাহ বাগানৰ লাইন, প্ৰতিখন নগৰৰ বস্তি এলেকা, ৱাৰ্ড আৰু অসমৰ চৰ চাপৰি এলেকা, সকলো অঞ্চল, অসমত বসবাস কৰা সকলো অঞ্চলৰ মানুহ কেনেকৈ একচুৱেলি ধনী হ'ব পাৰিব তেনেকুৱা এখন বাজেট, য'ত চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীলৈকে, য'ত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহলৈকে প্ৰত্যেকৰ কাৰণে ছেফগাৰ্ড থাকিব, প্ৰত্যেকৰ কাৰণে এটা নিৰ্দিষ্ট ব্যৱস্থা থাকিব য'ত অসমৰ ভৱিষ্যত পুৰা ভাল কৰিব পাৰিব। তাৰ কাৰণে আমি এখন বাজেট তৈয়াৰ কৰি উলিয়াইছো। এই বাজেটখনৰ নাম দিছো অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ ৰূপৰেখা। অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন মানে একদম কমপ্লিট পৰিৱৰ্তন, ৰূপান্তৰৰ ৰূপৰেখা। এইখনেই হ'ল আমাৰ ৰাইজৰ দলৰ বাজেটখন। ইয়াত 5টা বস্তু থাকিব এই বাজেটখনত। এটা হ'ল সেউজ স্বৰাজ, তাৰমানে গাঁৱে গাঁৱে বছৰত 3বাৰ খেতি। ক'ত খেতি হ'ব? পথাৰবিলাকত। পথাৰবিলাক আমি টোটেলি প্ৰফেশ্যনেল কৰি দিম। আৰু পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, ইয়াত আপোনালোকক দেখুৱাইছো আমি যেতিয়া পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, আপোনালোকে দেখিছেনে প্ৰতিখন পথাৰ এনেকে প্ৰফেশ্যনেল হ'ব। প্ৰতিখন পথাৰ প্ৰফেশ্যনেল হ'ব। প্ৰতিখন পথাৰত এবছৰত 3টা খেতি হ'ব, এটা ধান, এটা মাকৈ, এটা সৰিয়হ। ধান, মাকৈ আৰু সৰিয়হ প্ৰতিখন পথাৰত 3টা খেতি হ'ব। আৰু প্ৰতিখন পথাৰত এনেকৈ 3টা খেতি কৰিবৰ কাৰণে চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকে ট্ৰেক্টৰ, ইয়াত আছে ট্ৰেক্টৰখিনি, ইয়াত যে ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰি আছো দেখিছেনে, 5খনকে ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা এখন এখন গাঁৱত ফ্ৰী কৰি দিয়া হ'ব। কেলে